ওদালগুৰি জিলাৰ ডিমাকুছিস্থিত ঐতিহ্যমণ্ডিত বৰঙাজুলি সত্ৰত বৃহস্পতিবাৰে অনুষ্ঠিত হয় এক গাম্ভীৰ্যপূৰ্ণ বঁটা প্ৰদান অনুষ্ঠান। সত্ৰখনৰ বৈকুণ্ঠগামী সত্ৰাধিকাৰ হৰে কৃষ্ণ মহন্ত আটাৰ নামত প্ৰদান কৰা হয় এই বঁটা। শংকৰদেৱ গুৰুজনাৰ একান্ত অনুগামী পুৰী প্ৰকল্পৰ সভানেত্ৰী সমাজ সেৱিকা কণিকা পাঠকলৈ আগবঢ়োৱা হয় এই সন্মান। সত্ৰ প্ৰাংগণত অনুষ্ঠিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত কণিকা পাঠকক আজি বৃহস্পতিবাৰে প্ৰদান কৰা হয় সত্ৰাধিকাৰ ভকত শিৰোমণি হৰে কৃষ্ণ মহন্ত আটা বঁটা। প্ৰয়াত সত্ৰাধিকাৰগৰাকীৰ ৯৮ সংখ্যক জন্মদিনত শ্ৰীমন্ত শংকৰদেৱ সত্ৰ কেন্দ্ৰীয় সমিতিয়ে প্ৰদান কৰে এই বঁটা। এই বঁটাত আছে এখন মানপত্ৰ, শৰাই, গামোচা আৰু নগদ ২৫,০০০ টকা। গাম্ভীৰ্যপূৰ্ণ এই বঁটা প্ৰদান অনুষ্ঠানত সাহিত্যিক থানেশ্বৰ মালাকাৰ, লেখক গোপাল জালান, সত্ৰাধিকাৰ বাবুল ডেকা, বাবুল চন্দ্ৰ দাস, নিৰঞ্জন বড়ো বাব সমন্বিতে ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। খৈৰাবাৰীৰ পৰা ধীৰেন মহলীয়াৰ ৰিপৰ্ট, অৰুণোদয় আছাম। এই সন্মান হৰে কৃষ্ণ মহন্ত তাৰ সন্মান মই বহুত ভাল লাগিছে, আপ্লুত হৈছোঁ। আৰু তেওঁৰ দৰে এনে নিৰহংকাৰী মানৱ দৰদী মানুহ ভকত বৈষ্ণৱ সত্ৰাধিকাৰৰ আদৰ্শ যাতে মই সদায় পালি যাওঁ, তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু এইটোৱে মোৰ প্ৰেৰণা আৰু আশীৰ্বাদ হ'ব। গুৰুজনাৰ যি আদৰ্শ, গুৰুজনাৰ যি উদাৰতা, সেই আদৰ্শ আগত ৰাখি সম্পূৰ্ণ শংকৰদেৱৰ আদৰ্শৰে যদি আদৰ্শান্বিত অসমৰ এগৰাকী সত্ৰাধিকাৰ আছিল, তেনেহ'লে আমাৰ হৰে কৃষ্ণ বাপ মহন্ত তেখেত আচলতে প্ৰকৃত অৰ্থত আধ্যাত্মিক চেতনাৰে উদ্বুদ্ধ হৈ তেওঁ সম্পূৰ্ণ শংকৰদেৱক চিনি পাইছিল। আৰু তাৰ আদৰ্শৰে যদি আজি সমগ্ৰ অসমৰ সত্ৰাধিকাৰসমূহে খোজকাঢ়ে, তেনেহ'লে আকৌ সেই শংকৰদেৱৰ যিখন বৰ অসম, সেই সমাজখন আমি পাম বুলি আশা কৰিছোঁ। বঁটা দিছে তেখেতক প্ৰাপ্য। মই এইকাৰণে ধন্যবাদ জনাওঁ, সমিতিক মই ধন্যবাদ জনাইছোঁ এইকাৰণে যে সেই সময়ৰ গুৰুজনাৰ সময়ত নাৰায়ণ দাস ঠাকুৰতাই বা বাৰবাসী আয়ে নাৰায়ণ দাস ঠাকুৰতাৰ পত্নী শংকৰদেৱৰ ধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰত য'তেই অসুবিধা হৈছে তাতেই তেওঁ সহায় কৰিছিল। ঠিক তেনেদৰে কণিকা পাঠকৰ পৰিয়ালটো, তেখেতৰ স্বামী ডালিম পাঠক, প্ৰয়াত ডালিম পাঠক, গোটেই পৰিয়ালটোৱে মহাপুৰুষ শংকৰদেৱৰ ধৰ্মখিনিক যাতে নিৰনিপানীকৈ চলাই থাকিব পাৰে, যাতে ভকত বৈষ্ণৱে যাতে দুখ নাপায়, তাৰ কাৰণে তেওঁলোকে যিখিনি যৎপৰোনাস্তি চেষ্টা কৰিছে, এই যৎপৰোনাস্তি চেষ্টাৰে আচলতে শংকৰদেৱৰ আদৰ্শক জীয়াই ৰখাৰ ক্ষেত্ৰত তেওঁলোকে আৰ্থিক অনুদানৰ পৰা আৰম্ভ কৰি দৈহিকভাৱে, শাৰীৰিকভাৱে, মানসিকভাৱে সকলো ক্ষেত্ৰত তেওঁলোকে যি অৱদান দিছে, তাৰ কাৰণে তেখেতে প্ৰাপ্য। আৰু আজি উপযুক্ত এগৰাকী মহিলাক আটাৰাসৱে আজি পুৰস্কৃত কৰিছে, তাৰ কাৰণে মই সমিতিকো ধন্যবাদ জনাইছোঁ।